নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 28 মাৰ্চ আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ কংগ্ৰেছ দলক মুকলি সমৰ্থন আগবঢ়াইছে আৰছাদ মাদানীয়ে হিন্দু মুছলমানৰ ৰাজনীতি অসমত নচলিব নিৰ্বাচনৰ প্ৰাকখনত দিল্লীৰ পৰাই এই বিস্ফোৰণ ঘটালে আৰছাদ মাদানীয়ে নিৰ্বাচনত কংগ্ৰেছক অপেন সাপোৰ্ট কৰিছে হিন্দু মুছলমানৰ ৰাজনীতি নকৰে কংগ্ৰেছ দলে হিন্দু মুছলমানৰ নামত ৰাজনীতি কৰা সকলক আমি সমৰ্থন নকৰো হিন্দু মুছলমানক একলগে লৈ আগবঢ়া সকলৰ প্ৰতি আমাৰ সমৰ্থন আছে মৰম ভাতৃত্ববোধেৰে বুনিয়াদ গঢ়িব লাগে অসমৰ জনতাই নিৰ্বাচনৰ প্ৰাকখনত এইবাৰ কংগ্ৰেছ দলক মুকলি সমৰ্থন আগবঢ়াইছে জমিয়তৰ আৰছাদ মাদানীয়ে মৌলানা বদৰুদ্দিন আজমল আৰু AIUDF দল সাম্প্ৰদায়িক দল বুলি আখ্যা দিছে আৰছাদ মাদানীয়ে 26ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকখনত কংগ্ৰেছ দলক এইদৰে অপেন সমৰ্থন আগবঢ়াইছে আৰছাদ মাদানীয়ে দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ প্ৰদান কৰিছে গৌৰৱ গগৈয়ে সাহস আছে যদি আজমলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ বিপদত পৰিলে ফোন কৰে আজমলক মুখ্যমন্ত্ৰী আৰু আজমলৰ মাজত আছে জয় বীৰুৰ দৰে বন্ধুত্ব এইদৰে আজমল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ মন্তব্য কৰিছে গৌৰৱ গগৈয়ে AIUDF দলৰ বিধায়কৰ ভোট ৰাজ্যসভাত কিয় প্ৰয়োজন হয় বিজেপিৰ AIUDFৰ মানুহখিনি অসম গণ পৰিষদ দলত কিয় সোমাইছে হিমন্ত বিশ্ব শৰ্মাৰ দুটা স্থিতি প্ৰতিফলিত হৈছে অসমৰ জীয়ৰীয়ে যেতিয়া ফেচবুকত কবিতা লিখে অথবা সাংবাদিকে যদি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে বাতৰি পৰিৱেশন কৰে লগে লগে তেওঁলোকক জেললৈ পঠিয়ায় AIUDFৰ আপত্তিজনক মন্তব্যত ৰাজ্যৰ চৰকাৰ কেন্দ্ৰীয় চৰকাৰ নিমাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ কটাক্ষ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে মৌলানা বদৰুদ্দিন আজমলৰ সৈতে আছে হিমন্ত বিশ্ব শৰ্মাৰ গোপন সম্পৰ্ক মন্তব্য গৌৰৱ গগৈৰ অন্য এটা খবৰ উজনি অসমত নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিক তীক্ষ্ণ আক্ৰমণ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ মাহমৰা আৰু সোণাৰী সমষ্টিত নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰি বিজেপিক পৰাভূত কৰাৰ হুংকাৰ গৌৰৱ গগৈৰ কেৱল এটা পৰিয়ালৰ উন্নয়ন নহয় উন্নয়ন হ'ব লাগিব সৰ্বস্তৰৰ জনতাৰ অনৈক্য নহয় ঐক্য আৰু সকলো একত্ৰিত হৈ নতুন অসম গঢ়িব লাগিব এই মন্তব্যৰে এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ কংগ্ৰেছ আৰু বিৰোধী ঐক্য মঞ্চৰ মাজত যুঁজ হ'ব বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে অন্য এটা খবৰ নিৰ্বাচনী প্ৰচাৰত পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত শংকৰ আজানৰ প্ৰসংগ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হুংকাৰ কেতিয়াও তেওঁ গৌৰৱ গগৈক আজান ফকীৰক লৈ নতুন বৰ অসম গঢ়িবলৈ নিদিয়ে বাংলাদেশীক লগত লৈ গৌৰৱ গগৈয়ে বৰ অসম নতুনকৈ গঢ়িব খোজাৰ অভিযোগ তুলি মুখ্যমন্ত্ৰীৰ সকিয়নি সংলাপ নতুনকৈ লিখক কংগ্ৰেছে এইবাৰ যুঁজ ভয়ংকৰ হ'ব বিপৰীতে নতুন বৰ অসম আচলতে কোনখন তাৰ উদাহৰণ দি গৌৰৱ গগৈৰ প্ৰত্যুত্তৰ আখিল হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি মুঠতে এইদৰে নতুন বৰ অসমক লৈ শংকিত হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গৌৰৱ গগৈয়ে যেতিয়াই ঘোষণা কৰিলে হিন্দু মুছলমানৰ ৰাজনীতি বাদ দি নতুন বৰ অসম গঢ়িব তেতিয়াৰে পৰা গৌৰৱ গগৈক উদ্দেশ্যি ইটোৰ পিছত সিটো বিস্ফোৰক মন্তব্য আগবঢ়াই আছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 26ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে গৌৰৱ হিমন্তৰ যুঁজ আকৰ্ষণীয় হৈ পৰিছে পৰৱৰ্তী খবৰ লাখে লাখে মুখ্যমন্ত্ৰীয়ে লৈছে মিয়াৰ নাম মুখ্যমন্ত্ৰীয়ে কৈছে বাংলাদেশী মিয়াক উচ্ছেদ কৰাৰ কথা বাংলাদেশী মিয়াৰ হাত ভৰি ভাঙি দিয়া বুলিও কৈছে মুখ্যমন্ত্ৰী শৰ্মাই পুনৰ আৰম্ভ হৈছে মামা চাচাৰ খেল কিমান আৰু অভিনয় কৰিব মামা চাচাই 26ৰ বিধানসভা নিৰ্বাচন যিমানেই চমু চাপি আহিছে সিমানেই যেন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত উচ্চাৰণ হৈছে বেছিকৈ মিয়াৰ নাম ৰাজ্যৰ নিৰ্বাচনী ৰাজনীতি হৈ পৰিছে মিয়া কেন্দ্ৰিক মিয়াৰ দাদাগিৰি চলাব খোজা আজমলক উত্তৰ দি মুখ্যমন্ত্ৰীয়ে লৈছে মিয়াৰ মেৰুদণ্ড ভঙাৰ লক্ষ্য আৰু
26ৰ বিধানসভা নিৰ্বাচনক লৈ মাজত মাত্ৰ আৰু কেইটামান দিন বাকী আছে। তাৰ পূৰ্বেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত নিতৌ মিয়াৰ প্ৰসংগ উত্থাপন হৈছে। বিৰোধীয়ে অভিযোগ উত্থাপন কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ হাতত ইছ্যু নাই, সেয়েহে মিয়াৰ নাম উচ্চাৰণ কৰি 26ৰ বিধানসভা নিৰ্বাচনী পাৰ কৰিবলৈ চেষ্টা কৰিছে বিজেপি দলে। আন এটা ব্ৰেকিং নিউজে মুহূৰ্তত আহি পৰিছে বিৰোধী মিত্ৰজোঁটৰ প্ৰভাৱ। জংকপংক হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অংক। তিনি গগৈৰ একত্ৰিত হোৱাৰ পিছতেই এই অৱস্থা হিমন্ত বিশ্ব শৰ্মাৰ। বিৰোধীৰ মিত্ৰজোঁটে খেলি মেলি লগালে মুখ্যমন্ত্ৰীৰ অংকত। বিৰোধীৰ মিত্ৰজোঁটৰ পাছতেই হিমন্ত বিশ্ব শৰ্মাৰ মুখ কলা হৈ গৈছে। মাহমৰাত বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী জ্ঞানদীপ মোহনৰ প্ৰচাৰ সভাত গৌৰৱৰ মন্তব্য। শিৱসাগৰ সমষ্টিত অভিযুক্ত কুশল দৌৰীৰ বিৰুদ্ধে সৰব গৌৰৱ। বিৰোধী মিত্ৰতাৰ ফলতে মুখ্যমন্ত্ৰীৰ জংকপংক হৈছে অংক। য'ত অগপক টিকট দিম বুলি ভাবিছিল তাত বিজেপিক টিকট দিছে। যেতিয়া খৰধৰ হয় তেতিয়া ভুল হয়। হিমন্ত বিশ্ব শৰ্মাৰ আশে পাশে বিজেপি নাই, চব সুবিধাবাদী কংগ্ৰেছীহে আছে। এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্দৰ্ভত মন্তব্য গৌৰৱৰ। বিৰোধী ঐক্য একত্ৰিত হোৱাৰ পিছতেই হিমন্ত বিশ্ব শৰ্মা এতিয়া চিন্তিত হৈ পৰিছে বুলিও মন্তব্য গৌৰৱ গগৈৰ। অন্য এটা খবৰ, বিজেপি ত্যাগী জয়ন্ত কুমাৰ দাস আৰু গেৰুৱা শিবিৰৰ নেতাৰ মাজত বাকযুদ্ধ অব্যাহত আছে। যোৱাকালি সমুখ সমৰত বিজেপি নেতা প্ৰদান বৰুৱা, কুইন ওজা আৰু দিছপুৰৰ নিৰ্দলীয় প্ৰাৰ্থী জয়ন্ত দাস। দিছপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈকো তীব্ৰ আক্ৰমণ সদ্য পদত্যাগী বিজেপি নেতা জয়ন্ত কুমাৰ দাসৰ। বিজেপি ত্যাগ কৰাৰ পিছৰে পৰা নিতৌ বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপ ধাৰণ কৰি আছে জয়ন্ত কুমাৰ দাসে। আৰু আনপিনে তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ বিজেপিৰ পৰা 6 বছৰৰ বাবে বহিষ্কাৰ কৰা হৈছে জয়ন্ত কুমাৰ দাসক। জয়ন্ত কুমাৰ দাসে যোৱা কেইদিনমান আগত বিজেপিৰ পৰা আনুষ্ঠানিকভাৱে পদত্যাগ কৰিছিল আৰু পদত্যাগ কৰাৰ পিছতেই জয়ন্ত কুমাৰ দাসক বুজনি দিছিল, কিন্তু সেই বুজনিও কামত নাহিল। অৱশেষত বিজেপিয়ে জয়ন্ত কুমাৰ দাসক 6 বছৰৰ বাবে বহিষ্কাৰ কৰিছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ বুজনিৰ পিছতো মনোনয়ন প্ৰত্যাহাৰ নকৰিলে বিজেপিৰ টিকট বঞ্চিত বহুকেইগৰাকী নেতাই। দলীয় টিকটৰ পৰা বঞ্চিত হৈ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে থিয় হোৱা বিজেপিৰ বিদ্ৰোহী প্ৰাৰ্থীসকল এতিয়া মূৰৰ কামোৰণি হৈ পৰিছে গেৰুৱা শিবিৰৰ বাবে। সমষ্টিয়ে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট। দিছপুৰ, কমলপুৰ, কলিয়াবৰ, চিচিবৰগাঁও আকৰ্ষণীয় হৈ উঠিছে নিৰ্বাচন কেন্দ্ৰিক যুঁজখন। এই সন্দৰ্ভত ৰাইজেও আগবঢ়াইছে মন্তব্য। মুঠতে বিজেপিৰ টিকট বঞ্চিত নেতাসকলে এতিয়া বিপদ বৰ্ষাইছে বিজেপি দলৰ। পৰৱৰ্তী খবৰ, বহু নেতাই কয় এইখন গণতান্ত্ৰিক দেশত ৰাইজেই ৰজা, কিন্তু এইখিনি কথা কোৱাতেই ভাল লাগে। কংগ্ৰেছৰ বাবে আমাৰ সমস্যা বাঢ়িছে, সমস্যা সমাধান হোৱা নাই। কোনো মিয়া মুছলমানে বা সংখ্যালঘু মানুহে যাতে টুপি পিন্ধি আহিব নোৱাৰে, এইখিনি কথা গৌৰৱ গগৈৰ পৰাই কোৱা যাওক। নিৰ্বাচন সন্দৰ্ভত মুছলিম জাতীয় পৰিষদৰ সভাপতি মতিউৰ ৰহমানৰ এই মন্তব্য। 26ৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এইদৰে মন্তব্য কৰিছে মুছলিম জাতীয় পৰিষদৰ সভাপতি মতিউৰ ৰহমানে। বহু নেতাই কয় গণতান্ত্ৰিক দেশত ৰাইজেই ৰজাই, কিন্তু সেইখিনি কথা কোনো এটা ৰাজনৈতিক দলে পালন নকৰে। অন্য এটা খবৰ, নিৰ্বাচনৰ দিন যিমানেই কাষ চাপিছে গুৱাহাটীৰ আটাইকেইটা সমষ্টি শাসক বিৰোধীৰ প্ৰচাৰ অভিযান সিমানেই তীব্ৰতৰ হৈ পৰিছে। বিভিন্ন পন্থাৰে বিভিন্ন দলৰ প্ৰাৰ্থীয়ে চলাইছে নিৰ্বাচনী প্ৰচাৰ। মুঠতে জনসভা, বাইক ৰেলী, মন্দিৰ দৰ্শন আৰু সমষ্টিবাসীৰ পদূলিয়ে প্ৰাৰ্থীসকল এতিয়া ব্যস্ত হৈ পৰিছে ভোট বিখ্যাত। গুৱাহাটী সমষ্টিৰ 5খন সমষ্টিক লৈ ব্যাপক তৎপৰতা দেখিবলৈ পোৱা গৈছে বিজেপি, কংগ্ৰেছ, অসম জাতীয় পৰিষদ দলৰ আটাইকেইগৰাকী প্ৰাৰ্থীয়ে নিজৰ সৰ্বোচ্চ চেষ্টা অব্যাহত ৰাখিছে জয়ী হ'বলৈ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, বঙাইগাঁৱত নিৰ্বাচনী প্ৰচাৰ সভাত শক্তি প্ৰদৰ্শন অসম গণ পৰিষদৰ। হাজাৰ হাজাৰ অগপ সমৰ্থকৰ সন্মুখত দীপ্তিময়ী চৌধুৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ লগতে অগপৰ শীৰ্ষ নেতৃত্বই। বিৰোধীয়ে বঙাইগাঁৱত পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ যি অভিযোগ তুলিছিল তাকো খণ্ডন কৰিলে অতুল বৰাই। কংগ্ৰেছ, বিজেপি, অসম জাতীয় পৰিষদ, ৰাইজৰ দলৰ সমান্তৰালকৈ 26ৰ বিধানসভা নিৰ্বাচনক লৈ এতিয়া শক্তি প্ৰদৰ্শন কৰিছে অসম গণ পৰিষদে। পৰৱৰ্তী খবৰ, অহা 6 এপ্ৰিল তাৰিখে
হোজাইত নিৰ্বাচনী ৰণদংকা বজাব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিলাদিত্য দেৱ শিৱ মিশ্ৰকে ধৰি মধ্য অসমৰ বিজেপি প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিবলৈ অসমলৈ আহি আছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বিজেপিৰ মেইন ষ্টাৰ কেম্পেইনাৰ হিচাপে 6 এপ্ৰিল তাৰিখে অসমত আহিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু আনপিনে কংগ্ৰেছৰ মেইন ষ্টাৰ কেম্পেইনাৰ হিচাপে কাইলৈ অসমলৈ আহি আছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী। 29 মাৰ্চ অৰ্থাৎ কাইলৈ অসমলৈ আহিব কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী। 26ৰ বিধানসভা নিৰ্বাচনৰ ৰণদংকা বজাবলৈ কংগ্ৰেছৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভা চলাবলৈ অসমলৈ আহি আছে ৰাহুল গান্ধী। কেইবাখনো সভাত অংশগ্ৰহণ কৰিব ৰাহুল গান্ধীয়ে। চামুগুৰিত প্ৰথমখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে। পৰৱৰ্তী খবৰ, শীঘ্ৰেই গ্ৰেপ্তাৰ কৰক ইউনুছ তামুলীক, নহ'লে পৰিস্থিতি ৰক্তাক্ত কৰিব ইউনুছে। ইউনুছ তামুলীৰ বিৰুদ্ধে সৰব হৈ পৰিছে জাতীয় দল সংগঠনসমূহ। উজনিক ইছলামিক সংগঠনৰ ঘাটি কৰিব বিচাৰিছে ইউনুছ তামুলীয়ে। যি টি কথা কৈ অসম ৰক্তাক্ত কৰিব বিচাৰিছে ইউনুছে। তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰক বিতৰ্কিত ইউনুছ তামুলীক, জেললৈ নিক্ষেপ কৰিব লাগে ইউনুছ তামুলীক অতি শীঘ্ৰেই। শিৱসাগৰলৈ মিয়া আনিম বুলি কয় ইউনুছ তামুলীয়ে। নিজক খিলঞ্জীয়া অসম বুলিও দাবী কৰে বিতৰ্কিত ইউনুছ তামুলীয়ে। এনে কথা কোৱা ইউনুছ কেনেকৈ মুকলিকৈ ঘূৰিব পাৰে? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ বিশেষ অনুৰোধ। অসমীয়া যুৱ মঞ্চৰ ফালৰ পৰা উজনিক ইছলামিক সংগঠনৰ ঘাটি কৰিব বিচাৰিছে বিতৰ্কিত ইউনুছ তামুলী। এইদৰে ইউনুছ তামুলীৰ বিৰুদ্ধে সৰব হৈ পৰিছে অসমীয়া যুৱ মঞ্চ। আৰু আনপিনে ইউনুছ তামুলীয়েও কৰিছে মন্তব্য, অসমখন মোৰ গাত আহোমৰ তেজ আছে। ইউনুছ তামুলীৰ পিঠিটো বহলাবলৈ ইমান সহজ নহয়। মই ইউনুছ তামুলী, মই এজন খিলঞ্জীয়া অসমীয়া। প্ৰয়োজন হ'লে তেজ দিম, প্ৰয়োজনত তেজ ল'ম। যিমান দিন জীয়াই থাকিম বাঘৰ দৰে জীয়াই থাকিম। বাঘ হাজৰিকাৰ তেজ এতিয়াও ইউনুছ তামুলীৰ গাত আছে। জাতীয় সংগঠনক এইদৰে সকিয়নি দি মন্তব্য বিতৰ্কিত উজনি অসমৰ নেতা ইউনুছ তামুলীৰ। ইউনুছ তামুলীক লৈ পুনৰবাৰ আৰম্ভ হৈছে নতুন বিতৰ্ক। ইউনুছ তামুলীয়ে সংবাদমেল অনুষ্ঠিত কৰি শিৱসাগৰলৈ মিয়া আনিম বুলি সকিয়নি প্ৰদান কৰিছিল। উজনি অসমৰ দল সংগঠনসমূহক লৈও কেইবাটাও ডাঙৰ মন্তব্য কৰিছিল বিতৰ্কিত ইউনুছ তামুলীয়ে। ইউনুছ তামুলীৰ এনে মন্তব্যৰ পিছতেই উজনি অসমৰ জাতীয় দল সংগঠনসমূহ জাঙুৰ খাই উঠিছে ইউনুছ তামুলীৰ বিৰুদ্ধে। অতি শীঘ্ৰেই ইউনুছ তামুলীক গ্ৰেপ্তাৰ কৰাৰ দাবীও উত্থাপন কৰিছে উজনি অসমৰ দল সংগঠনসমূহে। অন্য এটা খবৰ, 60 বছৰত কংগ্ৰেছৰ দিনত একো নহ'ল, 11 বছৰতে দ্ৰুত বিকাশ কৰিলে ভাৰতীয় জনতা পাৰ্টীয়ে। বিজেপি দলেহে অসমৰ বিকাশ কৰিব, কংগ্ৰেছ দলে কেৱল অসমক ধ্বংস কৰিব। 60 বছৰে উন্নয়ন নোহোৱা অসমত বিজেপিয়ে উন্নয়ন কৰিলে। বিজেপিয়ে 11 বছৰতে বৰাক ব্ৰহ্মপুত্ৰত দ্ৰুতগতিত বিকাশ কৰিছে। বৰাক ব্ৰহ্মপুত্ৰত সকলোতে সমান উন্নয়ন কৰিলে বিজেপিয়ে। সবকা সাথ সবকা বিকাশ নীতিৰে হৈছে অসমৰ উন্নয়ন। কংগ্ৰেছৰ দিনৰ ৰাজ্যত একো উন্নয়ন হোৱা নাছিল বুলি মন্তব্য সৰ্বানন্দ সোণোৱালৰ। আমাৰ দিনত 1 টকাও ঘোচ নিদিয়াকৈ চৰকাৰী চাকৰি পাইছে। দুৰ্নীতি নোহোৱাৰ বাবেই অৰুণোদয়ৰ 100% ধনেই পাইছে। ৰাইজে তৃতীয়বাৰলৈ ঐক্যবদ্ধভাৱে বিজেপি চৰকাৰ গঠন কৰক। অসমত নিৰ্বাচনী প্ৰচাৰ চলাই উদাত্ত ভাষণ কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছ দলৰ বিৰুদ্ধেও আক্ৰমণাত্মক ৰূপ ধাৰণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। 60 বছৰ শাসনকালত কংগ্ৰেছে কেৱল লুটিলে। 60 বছৰ শাসনকালত অসমৰ কোনো ধৰণৰ উন্নয়ন কৰিব নোৱাৰিলে কংগ্ৰেছ দলে। বিপৰীতে বিজেপিয়ে কেৱল উন্নয়ন কৰিছে বুলি মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। পৰৱৰ্তী খবৰ, দিছপুৰত মোৰ যুঁজ হ'ব মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে। দিছপুৰত মোৰ টিকট মুখ্যমন্ত্ৰীয়ে কাটিছিল। দিছপুৰত প্ৰদ্যুত্তৰ বাদ ভেটিবলৈ ইটা খবৰ নিৰ্দলীয় জয়ন্ত কুমাৰ দাসৰ নিৰ্বাচনী প্ৰতীক। জয়ন্ত কুমাৰ দাসে ইতিমধ্যেই নিৰ্দলীয়ভাৱে মনোনয়ন পত্ৰ দাখিল কৰিলে আৰু মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছতেই জয়ন্ত দাসৰ মন্তব্য, দিছপুৰত প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে নহয়, দিছপুৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধেহে যুদ্ধ হ'ব। দিছপুৰত জয়ন্ত দাসৰ টিকট মুখ্যমন্ত্ৰীয়ে কাটিছিল, সেয়েহে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে যুঁজ কৰিব জয়ন্ত কুমাৰ দাসে। দিছপুৰত প্ৰদ্যুৎৰ বাদ ভেটিবলৈ ইটা হ'ব জয়ন্ত কুমাৰ দাসৰ নিৰ্দলীয় নিৰ্বাচনী প্ৰতীক। এইদৰে মন্তব্য কৰিছে জয়ন্ত কুমাৰ দাসে।
আন এটা গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিস্ফোৰক মন্তব্য কৰিলে সমানে সমানে বিস্ফোৰক মন্তব্য কৰে মৌলানা বদৰুদ্দিন আজমলে দাড়ি টুপিৰ চৰকাৰ হ'ব বুলি মন্তব্য কৰি কাক সহায় কৰিছিল আজমলে আমি গম পাওঁ মৌলানা বদৰুদ্দিন আজমল হিমন্ত বিশ্ব শৰ্মাক এইদৰে হুংকাৰ প্ৰদান কৰিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ সভাপতি ইমতিয়াজ হুছেইনে সংবাদমেল অনুষ্ঠিত কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মৌলানা বদৰুদ্দিন আজমলৰ মাজত থকা গোপন সম্পৰ্কৰ কথাও উল্লেখ কৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ সভাপতি ইমতিয়াজ হুছেইনে পৰৱৰ্তী খবৰ বেয়া দিন চলিছে দুলিয়াজান সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰামেশ্বৰ তেলীৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ বাৰে বাৰে ৰাইজৰ প্ৰশ্নৰ সন্মুখীন হৈছে ৰামেশ্বৰ তেলী টেঙাখাটৰ গন্দিয়াত ৰাইজৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি আঁতৰি আহিবলগীয়া হৈছে বিজেপিৰ প্ৰাৰ্থীজন নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ যেন বিপদত পৰিছে এতিয়া দুলিয়াজান সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰামেশ্বৰ তেলী কিয়নো যেতিয়া নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যায় তেতিয়াই জনতাৰ প্ৰশ্নৰ সন্মুখীন হয় বিজেপিৰ প্ৰাৰ্থীজন আৰু টেঙাখাটৰ গন্দিয়াত ৰাইজৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি আঁতৰি আহিবলগীয়া হৈছে বিজেপি প্ৰাৰ্থী ৰামেশ্বৰ তেলী আন এটা গুৰুত্বপূৰ্ণ খবৰ ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাৰ বিৰুদ্ধে পঞ্চায়ত প্ৰতিনিধিৰ ক্ষোভৰ উদ্গীৰণ দেখিবলৈ পোৱা গৈছে ছজনীয়া একক সংখ্যাগৰিষ্ঠতা থকাৰ পিছতো বিধায়ক ভৱেশ কলিতাৰ অভিসন্ধিৰ বাবেই এবছৰো গঠন নহল হৰদত্ত পঞ্চায়ত এই সম্পৰ্কত কামৰূপৰ জিলা আয়ুক্ত আৰু বিজেপিৰ ৰাজ্যিক সভাপতিকো লিখিত অভিযোগ দিয়াৰ পিছতো আজিলৈকে গুৰুত্ব নিদিয়াৰ অভিযোগ পঞ্চায়ত প্ৰতিনিধিসকলৰ এটা জৰুৰী খবৰ ৰন্ধন গেছৰ নাটনিয়ে বাৰুকৈয়ে জুৰুলা কৰিছে পদপথৰ ব্যৱসায়ীসকলক সেয়েহে ৰন্ধন গেছ ত্যাগ কৰি কেৰাচিনেৰে খাদ্য প্ৰস্তুত কৰি ব্যৱসায়িক কাৰ্য চলাইছে ক্ষুদ্ৰ ব্যৱসায়ীসকলে কেৱল নাটনিয়েই নহয় ৰন্ধন গেছৰ দাম বৃদ্ধিও জুৰুলা কৰিছে ক্ষুদ্ৰ ব্যৱসায়ীসকলক শীঘ্ৰেই এই সমস্যা সমাধানৰ দাবী জনালে পদপথৰ ব্যৱসায়ীসকলে মধ্যপ্ৰাচ্যৰ যুদ্ধৰ ফলত ৰন্ধন গেছৰ নাটনি হৈছে আৰু যাৰ ফলত এতিয়া ৰন্ধন গেছৰ বাবে দুৰ্যোগ ভুগিবলগীয়া হৈছে দুখীয়া পদপথৰ ব্যৱসায়ীসকল অন্য এটা খবৰ পশ্চিম এছিয়াৰ যুদ্ধ পৰিস্থিতিৰ মাজতেই আমদানিকৃত ইন্ধন সম্পৰ্কত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে দেশৰ বজাৰত যাতে আন্তঃৰাষ্ট্ৰীয় বজাৰৰ খাৰুৱা তেলৰ দাম বৃদ্ধিৰ প্ৰভাৱ নপৰে সেইটো নিশ্চিত কৰিবলৈ পেট্ৰল আৰু ডিজেলত হ্ৰাস কৰিলে আবকাৰী শুল্ক কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণেও ক'লে সাধাৰণ ৰাইজৰ সমস্যা নহ'বলৈকে কেন্দ্ৰীয় চৰকাৰৰ এই ডাঙৰ সিদ্ধান্ত মধ্যপ্ৰাচ্যৰ যুদ্ধৰ বাবে প্ৰায়সমূহ ৰাষ্ট্ৰত খাৰুৱা তেলৰ দাম বৃদ্ধি পাইছে ভাৰতত যাতে বৃদ্ধি নাপায় তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত আন এটা গুৰুত্বপূৰ্ণ খবৰ 2026 চনৰ বিধানসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব আগবঢ়োৱা 3236 গৰাকী প্ৰাৰ্থীৰ ভিতৰত শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈৰ বিৰুদ্ধে সৰ্বাধিক গোচৰ আছে আনহাতে আটাইতকৈ গুৰুত্বপূৰ্ণ গোচৰটো চলি আছে কংগ্ৰেছৰ নাজিৰা সমষ্টিৰ প্ৰাৰ্থী দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে এই মন্তব্য ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ জয়ন্ত কুমাৰ গোস্বামীৰ যোৱাকালি জয়ন্ত কুমাৰ গোস্বামীয়ে এক প্ৰেছ কনফাৰেন্স উদ্বোধন কৰিছিল আৰু সেই সংবাদমেল সম্বোধন কৰিয়েই অখিল গগৈ আৰু দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে সৰব হৈ পৰিছে ভাৰতীয় জনতা পাৰ্টিৰ মুখপাত্ৰ জয়ন্ত কুমাৰ গোস্বামী খামেনিৰ হত্যাৰ বিৰুদ্ধে উত্তপ্ত সদন ইৰাণৰ সমৰ্থনত সদনে বিৰোধ প্ৰদৰ্শন ইৰাণক সমৰ্থন কৰি সদনত উত্তপ্ত পৰিস্থিতি ইৰাণ জিন্দাবাদ ইজৰাইল মুৰ্দাবাদ ধ্বনিত উত্তপ্ত সদন ইৰাণত হোৱা আক্ৰমণক লৈ কংগ্ৰেছ বিজেপি বিধায়কৰ মাজত যুদ্ধ ইৰাণ প্ৰসংগক লৈ ৰণক্ষেত্ৰত পৰিণত হৈছে সদন খামেনিৰ পোষ্টাৰ দেখুৱাই সদনতেই ন্যায় বিচাৰে প্ৰতিবাদ ইৰাণ ইজৰাইলৰ যুদ্ধ শেষ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দাবী নেশ্যনেল কনফাৰেন্সৰ বিধায়কৰ প্ৰতিবাদ ইজৰাইলৰ বিৰুদ্ধে ক'লা কাপোৰ পিন্ধি সদনত উত্তাল একাংশ এনএচি বিধায়কৰ প্ৰতিবাদত স্থগিত কৰিবলগীয়া হ'ল সদন ইৰাণ ইজৰাইলৰ যুদ্ধক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় জম্মু কাশ্মীৰ সদনত এটা গুৰুত্বপূৰ্ণ খবৰ জুৰিয়াত ৰাইজৰ ৰুখত কংগ্ৰেছ প্ৰাৰ্থী নুৰুল হুদা জনতাৰ ৰুদ্ৰ মূৰ্তি দেখি পলাং পত্ৰং নুৰুল হুদা পুনৰবাৰ পৰিছে ৰাইজৰ ৰুখত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱা কংগ্ৰেছী প্ৰাৰ্থী নুৰুল হুদাক এইবাৰ পহু খেদা দিছে ৰাইজে নিশা জুৰিয়াৰ কছাৰী গাঁৱত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিল নুৰুল হুদাই
দীৰ্ঘদিন ধৰি কছাৰী গাঁৱত কোনো উন্নয়নমূলক কাম কাজ নকৰাৰ অভিযোগ নুৰুল হুদাৰ বিৰুদ্ধে ৰূপসীঘাটৰ জুৰিয়াত গৈছিল নিশাৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ নুৰুল হুদা। জনতাৰ ৰুদ্ৰমূৰ্তি দেখি পলাই পত্ৰং দিয়ে নুৰুল হুদাই। নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱা নুৰুল হুদা নিতৌ পৰি আছে ৰাইজৰ ৰোষত। ৰাইজৰ ক্ষোভ এতিয়াও অব্যাহত আছে কংগ্ৰেছী বিধায়ক নুৰুল হুদাৰ বিৰুদ্ধে। যোৱাবাৰ যি বিধায়ক হৈছিল তাৰ পিছতো সমষ্টিবাসীৰ বাবে একো কাম নকৰাৰ অভিযোগ আছে নুৰুল হুদাৰ বিৰুদ্ধে। সেয়েহে যেতিয়াই নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ আছে তেতিয়াই ৰাইজৰ ৰোষত পৰি আছে কংগ্ৰেছী বিধায়ক নুৰুল হুদা। আন এটা গুৰুত্বপূৰ্ণ খবৰ, বটল পেনেলত কিনিব নোৱাৰিব পেট্ৰল ডিজেল। BNSৰ 285 ধাৰাত ৰুজু হ'ব গোচৰ। পেট্ৰল ডিজেল কিনাক লৈ এতিয়া নতুন নীতি নিৰ্দেশনা জাৰি কৰা হৈছে। সাৱধান হওক আপুনি, অন্যথা পৰিব বিপদত। বটল গেলেনত কোনেও কিনিব নোৱাৰিব পেট্ৰল ডিজেল। সমগ্ৰ অসমজুৰি বলবৎ কঠোৰ নিয়ম পেট্ৰল ডিজেলক লৈ। নিয়ম উলংঘা কৰিলেই BNSৰ অধীনত বিশাস হ'ব কঠোৰ শাস্তি। হাজাৰ হাজাৰ টকাৰ জৰিমনা লগতে হ'ব পাৰে জেল। অসম চৰকাৰৰ মুখ্য সচিবে জাৰি কৰিলে এই বিশেষ জাননী। কোনো গেলন ড্ৰামত কোনেও মজুত ৰাখিব নোৱাৰিব তেল। BNSৰ 285 ধাৰাত দোষী সাব্যস্ত হ'ব নিয়ম উলংঘাকাৰী। পেট্ৰলিয়াম আইন 1934ৰ অধীনত প্ৰদান কৰা হ'ব এই শাস্তি। অসমত নাটনি হোৱা নাই পেট্ৰল আৰু ডিজেলৰ। 4টা তেল শোধনাগাৰৰ 73% মাকিলি ৰাখি অসমত বটল গেলনত এতিয়াৰে পৰা কোনো গ্ৰাহকে তেল ক্ৰয় কৰিব নোৱাৰিব। মধ্যপ্ৰাচ্যৰ যুদ্ধ চলি থকাৰ বাবে ভাৰতৰ প্ৰায়সমূহ ৰাজ্যত পেট্ৰল পাম্পসমূহত দেখিবলৈ পোৱা গৈছিল দীঘলীয়া শাৰী। শেহতীয়াকৈ অসমৰ পেট্ৰল পাম্পসমূহতো জনতাই ভিৰ কৰিছে। একাংশ ভুৱা বাতৰিৰ পিছতেই পেট্ৰল পাম্পসমূহত অযথা ভিৰ কৰিছে জনতাই আৰু কিনিছে অতিৰিক্ত পেট্ৰল ডিজেল, যাৰ বাবে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বটল পেনেলত কিনিব নোৱাৰিব পেট্ৰল এতিয়াৰে পৰা। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ, জেনজিৰ প্ৰতিবাদে সলাই পেলালে নেপাল। 35 বছৰীয়াক পাতিলে প্ৰধানমন্ত্ৰী। নেপালত এতিয়া 35 বছৰীয়া যুৱক হৈছে প্ৰধানমন্ত্ৰী। জেনজেডৰ প্ৰতিবাদে সলাই পেলালে নেপালৰ ৰাজনীতি। 35 বছৰীয়া বলেন শ্বাহক পাতিলে প্ৰধানমন্ত্ৰী নেপালৰ। বিশ্বক পুৱা জেনজিৰ প্ৰতিবাদে ক্ষমতাচ্যুত কৰিছিল। KP শৰ্মা অলিৰ চৰকাৰ উফৰাই জেনজিয়ে গঢ়িলে ইতিহাস নেপালত। পেছাত অভিযন্তা ৰেপ গায়ক বলেন শ্বাহক পাতিলে দেশৰ মুৰব্বী। 47 সংখ্যক নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে শপত ল'লে বলেন শ্বাহে। শপত গ্ৰহণৰ পূৰ্বেও বলেন শ্বাহে মুকলি কৰিলে ৰেপ ছং। জেনজিৰ প্ৰতিবাদে সলাই পেলালে এতিয়া নেপাল ৰাষ্ট্ৰৰ ৰাজনীতি। মাত্ৰ 35 বছৰ বয়সতেই ৰাষ্ট্ৰপতি হ'ল শ্বাহ। এটা জৰুৰী খবৰ, সাৱধান হওক, 11 ৰাজ্যলৈ আহিল ভয়ংকৰ নিৰ্দেশনা। বতৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে। সাৱধান হওক সমগ্ৰ ৰাজ্যবাসী। আগন্তুক 8 ঘণ্টা সতৰ্ক হৈ থাকক সকলো। আজি 29 মাৰ্চত ৰাজ্যত প্ৰবল বৃষ্টিপাতৰ আগজাননী। অসমৰ 24খন জিলাত হাই এলাৰ্ট জাৰি। 4খন জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। 20খন জিলাত য়েল্লো এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। বাক্সা, বৰপেটা, নলবাৰী, ওদালগুৰি জিলাত অৰেঞ্জ এলাৰ্ট। শ্ৰীভূমি, হাইলাকান্দি, কাছাৰ, ডিমা হাছাও, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, পশ্চিম কাৰ্বি আংলং, দৰং, কামৰূপ মেট্ৰ', তামুলপুৰ, বজালী, বঙাইগাঁও, চিৰাং, কোকৰাঝাৰ, গোৱালপাৰা, দক্ষিণ শালমাৰা, মানকাছাৰ, ধুবুৰীত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। ধুমুহা আৰু বজ্ৰপাতৰ সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ। মেঘালয়, অৰুণাচল প্ৰদেশতো ধুমুহা শিলাবৃষ্টিৰ সম্ভাৱনা। পশ্চিমবংগ, ছিকিমত বতৰে ল'ব কাল ৰূপ। বিহাৰৰ বিভিন্ন স্থানত ধুমুহা শিলাবৃষ্টিৰ প্ৰচুৰ সম্ভাৱনা। 11 ৰাজ্যত ধুমুহা বজ্ৰপাতৰ আগজাননী। অন্য এটা খবৰ, শোকাবহ, একেলগে নদীত ডুবিল 7টিকৈ কিশোৰ। পৰিয়ালৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। এক শোকাবহ ঘটনা সংঘটিত হৈছে। সমগ্ৰ ভাৰত জোকাৰি যোৱা শোকাবহ ঘটনা। ৰাম নৱমীত গা ধুবলৈ গৈ মৃত্যু 4টিকৈ শিশুৰ। একেলগে নদীত গা ধুই থকা অৱস্থাত ডুবিছিল 7টিকৈ কিশোৰ। এখন গাঁৱৰ 9টাকৈ ল'ৰা গৈছিল গংগা স্নানৰ বাবে। নদীত ডুবি 4টাকৈ শিশুৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। মৃত্যুৰ কিশোৰীজন ক্ৰমে 13 বছৰীয়া কুশাল,
10 বছৰীয়া ঋষভ আৰু 17 বছৰীয়া দীপক বুলি জানিব পৰা গৈছে। মৃতকৰ ভিতৰত কুণাল আৰু নিকাল সম্পৰ্কত ভাতৃ। প্ৰয়াগৰাজৰ মাণ্ডা ক্ষেত্ৰত এই শোকাবহ ঘটনা সংঘটিত হয় আৰু এই ঘটনাৰ পিছতেই উত্তৰ প্ৰদেশ চৰকাৰৰ ফালৰ পৰা শোক প্ৰকাশ কৰা হৈছে।